উইথ নেন্সিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এতিয়া মই ব্ৰেকফাষ্ট বনাবলৈ আহিলোঁ আৰু আজি ব্ৰেকফাষ্টত বম্বে চেণ্ডউইচ বনাইছোঁ। ইয়াত মই এতিয়া ব্ৰেডত বাটাৰ লগাই লৈছোঁ, 2খন ব্ৰেডতে। তাৰ পৰা এয়া ধনিয়া আৰু পদিনা চাটনি, নহৰু জলকীয়া দি বনাই লৈছোঁ আৰু এইদৰে ব্ৰেডত সানি লৈছোঁ। আৰু এতিয়া দিছোঁ আলু পিটিকা। আলু এটা মই আগেই বইল কৰি থৈছিলোঁ, এইদৰে লগাই লৈছোঁ। আৰু বম্বে চেণ্ডউইচত আলু পিটিকা আৰু এই চাটনিটোৱে মেইন হয়। আৰু এতিয়া ইয়াত মই দি দিম পিঁয়াজ আৰু বিলাহী। আৰু এতিয়া দি দিম চিজ মই গোটেইটো নিদিওঁ, অলপহে এনেকৈ ভাঙি ভাঙি দি দিম, কাৰণ গোটেইটো চিজ দি দিলে বহুত হেভি হৈ যায়, সেইকাৰণে আৰু ভাল নালাগে। ইমান চিজ খায়ো মই ভাল নাপাওঁ, সেইকাৰণে এনেকৈ ভাঙি ভাঙি দি দিছোঁ। এয়া চেণ্ডউইচ ৰেডি হৈ গ'ল আৰু এনেকৈ খাই ভাল লাগে। চাটনি আৰু আলু দি পিনে খাই ভাল লাগে। যদি এইদৰে খাই নাই পোৱা তেতিয়াহ'লে এবাৰ খাই চাবচোন, খাই বিৰাটেই ভাল পাব আপোনালোকে। আৰু এতিয়া মই এই ফুলদানিটো ধুই ইয়াত মই ভৰাই দিম। দিৱালীত যে কিনিছিলোঁ নতুন লাইটকেইটা, তাৰে এটা লাইট মই ইয়াত ভৰাই দিম। প্ৰথমে এইটো ফুলদানিত মই মানি প্লেণ্ট সৰুকৈ পুলি এটা থৈ দিছিলোঁ। এতিয়া মই মানি প্লেণ্টৰ পুলিটো আঁতৰাই পিনে ইয়াত মই এই লাইটটো ভৰাই দিম। দেখিবলৈ ধুনীয়া দেখিব তেতিয়া আৰু বেছি। এইফালে আমাৰ ৰুম চাওকচোন কি কৰি থৈছে আমাৰ আইদেৱে। এতিয়া গোটেইখিনি মই চাফা কৰি লওঁ। ড্ৰয়িং ৰুমটোতো চাব নোৱাৰা অৱস্থা হৈ আছে। এয়া চাওকচোন কি টাইপ পেলাই থৈছে নহয়। মোক সাৰি থকা দেখি ধানিও সাৰিব লাগে, লগতে দেউতাকক কামৰ পৰা উঠাই আনি মোৰ পৰা ঝাৰুটো মোক দি দেউতাকক সাৰিবলৈ কৈছে। চাওকচোন তাই কি বদমাছ ছোৱালী। আৰু তাই নিজেও সাৰিব লাগে, দেখিছেনে? তাইও সাৰি আছে। আৰু আজি আমাৰ ৰুমত এটা নতুন বস্তুৱে প্ৰৱেশ কৰিছে। বস্তুটো হৈছে ঘড়ী। একদম মানে মোৰ ফ্ৰণ্টে লগাই দিছে, দেখিছেনে? মই যোনটো ছাইডে শুওঁ সেইটো ছাইডে ফ্ৰণ্টে লগাই দিছে, কাৰণ ৰাতিপুৱা উঠি মই হাজবেণ্ডক সুধি থাকোঁ কেইটা বাজিলে, সেইটো কাৰণে মোৰ ফ্ৰণ্টে লগাই দিছে ঘড়ীটো।
হেল্ল' এভৰিৱান, গুড আফটাৰনুন। ৰাতিপুৱাৰ পৰা এতিয়াহে কথা পাতিবলৈ সময় পাইছোঁ আৰু আচলতে আজি আমাৰ উঠাটো দেৰি হৈ গ'ল। আমি 8:15 আজি উঠিছোঁহে, সেইকাৰণে আমাৰ কামবোৰো লেট হৈ গ'ল আৰু ব্ৰেকফাষ্ট কৰাও দেৰি হৈ গ'ল। আৰু এতিয়া আমাৰ ভোক চোক একো লগা নাই, দেৰিকৈ ব্ৰেকফাষ্ট কৰা হ'ল। সেইকাৰণে আমি দুয়োটাই একো নাখাওঁ, লাঞ্চ নকৰোঁ আজি। অকল ধানিৰ কাৰণেহে মই কিবা এটা বনাই দিম। বাকী যদি পিছত কিবা ভোক লাগে আৰু কিবা এটা বনাই খাম, কিন্তু এতিয়া একো নবনাওঁ। আৰু আজি কাৰেণ্টটো ইমান ডিষ্টাৰ্ব কৰি আছে নহয়, কালিৰ পৰা কৰি আছে। কালি 6 ঘণ্টামান কাৰেণ্টে নাই, তাৰপৰা আজিও অহা যোৱা কৰি আছে। এনেইতো বাৰু দিগদাৰ নাই, ঠাণ্ডা দিন হয়। দেখিছেনে একদম চুৱেটাৰটা পিন্ধি, আৰু এইফালে ধানি। হেল্ল' ধানি। ধানিও চুৱেটাৰ, ময়ো চুৱেটাৰটা পিন্ধি ঠাণ্ডা লাগিছে। তো মই ভাবিছোঁ কি এতিয়া মই বিস্কুট এটা বনাওঁ। আপোনালোকক লাষ্ট ভিডিঅ'টোত দেখুৱাইছোঁ চাগে বিস্কুট, সেইটো বিস্কুটে বনাম। বিৰাট টেষ্টি হয়, মাত্ৰ 3টা বস্তু লাগে। সেই 3টা বস্তুত ধুনীয়াকৈ একদম টেষ্টি বিস্কুট এটা ৰেডি হৈ যায়। গতিকে ব'লক তেতিয়াহ'লে বিস্কুটটো বনাই লওঁ। তাৰ কাৰণে কি লাগিব ব'লক কিচেনত গৈ আছোঁ। ইয়াত লৈছোঁ মই ময়দা 1 কাপ, পাউডাৰ চেনি আধা কাপ লৈছোঁ আনচল্টেড বাটাৰ, ইয়াত চল্টেড বাটাৰো ইউজ কৰিব পাৰি, আৰু লৈছোঁ ভেনিলা এচেঞ্চ, আৰু অলপমান 1 পিঞ্চমান নিমখ লৈছোঁ। যদি চল্টেড বাটাৰ লয় তেতিয়াহ'লে নিমখটো নিদিব। এতিয়া বাউলত বাটাৰখিনি লৈ লৈছোঁ। বাটাৰখিনি ছফ্ট বাটাৰ হয় আৰু এইদৰে অলপমান ফেটি লৈছোঁ। এতিয়া ইয়াত দি দিম চেনিখিনি, আৰু দুয়োখিনি ভালদৰে ফেটি ল'ম। আকৌ ছফ্ট আৰু ক্ৰিমি কৰি ল'ম ভালদৰে ফেটি। এয়া বাটাৰখিনি ক্ৰিমি হৈ গ'ল। এতিয়া ইয়াত দি দিছোঁ ভেনিলা 1 টিস্পুন। আকৌ গোটেইখিনি ভালদৰে মিলাই ল'ম। এতিয়া দিছোঁ নিমখ, আকৌ ভালদৰে মিলাই ল'ম গোটেইখিনি। এতিয়া দি দিছোঁ ময়দা, আৰু প্ৰথমে মই চালনীখন দি লৈছোঁ, তাৰ ওপৰত ময়দাখিনি দিছোঁ। আৰু গোটেইখিনি ময়দা মই একেলগে দিয়া নাই, আধা কৰি দিম। প্ৰথমে আধাখিনি দি লৈছোঁ, আৰু এতিয়া চালি আকৌ স্পেচুলাৰে ভালদৰে গোটেইখিনি মিলাই ল'ম। নহ'লে গোটেইখিনি ময়দা একেলগে দিলে মিলাবলৈ দিগদাৰ হৈ যায়, সেইকাৰণে মই আধা কৰি মিলাই ল'ম। এতিয়া স্পেচুলাৰে ভালদৰে মিলাই ল'ম গোটেইখিনি। এতিয়া মই এটা পাইপিং বেগ লৈছোঁ, আৰু আজি বিস্কুটটো অকণমান বেলেগ টাইপত বনাইছোঁ, কাৰণ সদায় গোল কৰিয়ে বনাওঁ, সেইবাবে আজি অকণমান বেলেগকৈ বনাইছোঁ। আৰু লৈছোঁ নজেলছ, আৰু এনেকুৱা ধৰণৰ অকণমান ডাঙৰ মুখৰ নজেলছ লৈছোঁ। যিকোনো মনপচন্দৰ নজেলছ ল'লেই হ'ল, কিন্তু একদম সৰু নজেলছ নল'ব। মুখখন যাতে একদম সৰু হৈ থকা নজেলছ নল'ব, তেতিয়া অকণমান শ্বেপটো নাহিব। তেতিয়া এই ধৰণৰ অকণমান ডাঙৰ নজেলছ মনপচন্দৰ লৈ ল'ব। আৰু এতিয়া মই পাইপিং বেগত দি দিছোঁ। এতিয়া ইয়াত দি দিম বিস্কুটৰ বেটাৰখিনি। এতিয়া মই ট্ৰেখনত বেকিং পেপাৰ দি লৈছোঁ। বেকিং পেপাৰ বা পাৰ্চমেণ্ট পেপাৰ দি ল'ব লাগে। আৰু এতিয়া ইয়াত দি যাম শ্বেপ দি যাম। এয়া আৰু এতিয়া মই আধাখিনি বনাম চচপেনত। গোটেইখিনি মোৰ ট্ৰেত নুজুৰিলে, সেইবাবে। আৰু মই লৈছোঁ কেকৰ মৌলৰ বদলি ষ্টিলৰ প্লেটতো বনাব পাৰে। আৰু এতিয়া অকণমান ধুনীয়া দেখিবৰ কাৰণে ইয়াত মই দি দিছোঁ চকো বাটনছ। ইয়াত চকো চিপছো দিব পাৰে, চেৰি দিব পাৰে, টুটি ফুটি, পিষ্টা বাদাম, আলমণ্ডছ দিব পাৰে, কাজু বাদাম নিজৰ ইচ্ছামতে দি ল'ব পাৰে, বা নিদিলেও একো আপত্তি নাই, এনেকৈও খাই ভাল লাগে। প্ৰথমে 180 ডিগ্ৰীত 5 মিনিট প্ৰিহিট কৰি, এতিয়া দি দিছোঁ 180 ডিগ্ৰীত 12 মিনিটৰ কাৰণে বেক কৰি ল'ম। এতিয়া চচপেনত মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে প্ৰিহিট কৰি লৈছোঁ, এইদৰে ষ্টেণ্ডডাল দি। এতিয়া চচপেনত ল' ফ্লেমত
20-30 মিনিটৰ কাৰণে বেক কৰি ল'ম। এয়া অভেনখিনি বেক হৈ গ'ল আৰু এতিয়া সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। এয়া চচপেনখিনিও হৈ গ'ল, এতিয়া এইখিনি উলিয়াই সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিম। এয়া অভেনখিনি ঠাণ্ডা হৈ গ'ল, এতিয়া মই ভাঙি দেখুৱাই দিম এটা। দেখিছেনে, দেখিবলৈ বিস্কুটকেইটা কিমান ধুনীয়া লাগিছে। আৰু এইখিনিও ঠাণ্ডা হৈ গ'ল চচপেনৰখিনি। মোৰ চচপেনটো সৰু হৈ গ'ল, সেইকাৰণে গোটেইকেইটা এইদৰে লাগি ধৰিলে। এতিয়া দেখিছেনে লাগি ধৰিলে, সেইকাৰণে মানে বহল হেৰিয়াত ল'ব লাগে, ডাঙৰ মৌল বা ডাঙৰ প্লেটত ল'ব লাগে। মই ইয়াত লৈ ল'লোঁ কাৰণে শ্বেপকেইটা নাইকিয়া হৈ থাকিলে। চাওকচোন, কালাৰকেইটা এনেকুৱা হৈছে, কালাৰকেইটা বগা বগা হৈ থাকে চচপেনত বনালে। যিকোনো বস্তু মানে ব্ৰেড বনালেও বগা হৈ থাকে, পিছফালডোখৰ লাইট ব্ৰাউন হয় আৰু বাকী ফ্ৰণ্টৰডোখৰ এইদৰে বগা হৈ থাকে। কিন্তু খাবলৈতো একেই টেষ্ট হয়, কিন্তু ইয়াৰ নিচিনা যোনটো ধুনীয়া কালাৰ এটা আহে এই চচপেনত যিটো কালাৰ নাহে। মই এইটো ভাঙি দেখুৱাইছোঁ, ক্ৰিস্পি হৈছে, ধুনীয়া মচমচীয়া। এতিয়া এইকেইটা ভৰাই দিওঁ ইয়াতে। এতিয়া আমি যাওঁ তললৈ, আৰু ধানীয়ে একদম পুৰা এক্সাইটেড হৈ গ'ল। ধানী আৰু দেউতা তললৈ গ'লেই, তাই খেলি আছে তলত। তাৰ পৰা আমি দুটা আজি লাঞ্চ কৰাই নাই। আৰু আপোনালোকে বিস্কুটটো একদম ট্ৰাই কৰি চাব, খাবলৈ বিৰাট ভাল পাব। আৰু একদম কম সময়ৰ ভিতৰত কম বস্তুত বিস্কুটটো ৰেডি হৈ যায়, গতিকে কৈছোঁ আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ, আমাৰ ওচৰৰে এখন মাৰ্কেট, আমাৰ ঘৰৰ পৰা 10 মিনিট লাগে, তালৈ গৈ আছোঁ। তাত আপোনালোকক লগ পাই আছোঁ। এইজনী ধানী, তাই একদম এক্সাইটেড হৈ গ'ল, এক্সাইটেড হৈ আছে। ধানী পৰিব তাই পৰিব। ব'লা। কি হ'ল ধানী? ধানী ব'লা আহা। আমি আহিলোঁ গেলেৰিয়া মাৰ্কেট। পায়ে গ'লোহি, মাত্ৰ 10 মিনিট লাগে আমাৰ ঘৰৰ পৰা, একদম ওচৰতে আছে। আমি এইখনত পালোহি, এইখন খোলা আছে, এইখনতো ভালে পায়, চাট তাটবোৰ ভালে পায়। এইটো ভালে বনায়, জুচ চুচো পায় ভাল। ধানী ক'লৈ যোৱা?
সেইটা চলে ভাতৰে এইফালে দিছে চাটনি পিঁয়াজ আচাৰ আৰু চলে এইফালে ধানি বহি আছে চুপচাপ ओके কেনে ধানি নাখাব নেকি আৰু এইটো দিল্লী ষ্টাইলত চলে ভাতৰে মোৰ ৰেচিপি এটাও আছে দিল্লী ষ্টাইলত চলে ভাতৰে বুলি কয় আপোনালোকে চাই ল'ব পাৰিব যিসকলে চোৱা নাই এইদৰে মই বনাইছিলোঁ চলেখিনি চলে ভাতৰে দুইটা গতিকে যিসকলে চোৱা নাই সেইসকলে চাই ল'ব পাৰিব মই ওপৰৰ আই বাটনত দি দিম আপোনালোকে চাই ল'ব এতিয়া আমি খাইছোঁ চাওমিন লোকেল চাওমিন Claro, ¿verdad? আমি জাষ্ট পাইছোঁহি আৰু গৈ ভাল লাগিলে কিমান দিনৰ মূৰত মানে কিমান মাহৰ মূৰত ওলাই গৈছোঁ ভাল লাগিলে কিন্তু অলপমান চেঞ্জো হৈ গ'ল আগৰ যিবোৰ দোকান খোলা আছিলে সেইবোৰ এতিয়া বন্ধ হৈ গৈছে আৰু নতুন নতুন দোকান খুলিছে গতিকে ভাল লাগিলে গৈ পিনে গধূলি আৰু বেছি ভাল লাগে আৰু কি হয় মানে তাত মানে গধূলি চাৰ্টাৰ দোকানবোৰৰ পৰা খুলি যায় বেছি ভাল লাগে আৰু কিন্তু গধূলি কি হয় মানুহ বেছি ভিৰ হৈ যায় সেইকাৰণে আমি দিনতকৈ দিনতে গুচি আহিলোঁ আৰু এখন ইয়াতে ওচৰতে আছে আৰু এখন ওচৰতে লোকেল মাৰ্কেট এখন আছে আমাৰ ঘৰৰ পৰা 5 মিনিট লাগে সেইখনলৈ আজি য'লৈ গৈছোঁ তালৈ 10 মিনিট আৰু যোনখন ওচৰত সেইখন 5 মিনিট লাগে একদম ওচৰখন তাতো সেইখনতো ভাল লাগে বহুত ডাঙৰ মাৰ্কেট হয় চব বস্তুৱে মানে পোৱা যায় তাত গতিকে ভাল লাগে আৰু আমি সদায় নৰ্মেল টাইমত আমি সদায় শনিবাৰ আৰু দেওবাৰে সদায় ওলাই যাওঁৱেই ক'ৰবাত না ক'ৰবাত শনিবাৰ দেওবাৰ সদায় ওলাই যাওঁ কিন্তু এতিয়া আৰু উপায় নাইকিয়া হৈছে সেইকাৰণেহে হয় ধানি আৰু আপোনালোকে আজি বিস্কুটৰ ৰেচিপিটো ট্ৰাই কৰিব একদম কম সময় লাগে আৰু কম বস্তু লাগে খায়ো ভাল পাব গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব বনাই আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেওঁলোকে মোৰ সকলোবোৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ পুনৰ নতুন ভিডিঅ'ৰ লগত বাই বাই ধানি বাই বাই কৈ দিয়া Bye. গুড নাইট কৈ দিয়া Good